সকলোকে ইউটিউব চেনেল ম্যাথ সলিউশন পিপি লৈ পুনৰবাৰ স্বাগতম জনাইছো মই প্ৰাঞ্জল পূজাৰী আজি মই পৰীক্ষাৰ কাৰণে ম্যাথছৰ অতি ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম এটো মোৰ 3 নম্বৰ পাৰ্ট হয় ইয়াৰ আগত মোৰ দুটা পাৰ্ট দিয়া আছে যদি আপোনালোকে চোৱা নাই সেই পাৰ্ট দুটাও চাব এই পাৰ্ট দুটাটো যথেষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে আজি এই পাৰ্টত থকা কোৱেশ্চন খিনিও আপোনালোকৰ পৰীক্ষাত যথেষ্ট সহায় কৰিব সো ভিডিওটো শেষলৈকে চাব আৰু ভিডিওটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব আহকচোন ভিডিওটো ষ্টাৰ্ট কৰো এটা ফাৰ্স্ট কোৱেশ্চন তো আছে 1 + 1 divided by 1 + 1 divided by 1 + 3/2 equal to question mark মই অপচন বিলাক দিয়া নাই পৰীক্ষাত অপচন বিলাক দি দেব ঠিক আছে এটো এটা যদি আমি ট্ৰেডিশনাল মেথডত কৰিবলৈ যাওঁ যথেষ্ট সময় ল'ব সো আমি এটো শৰ্ট ট্ৰিক মেথডত কৰিম এনা ধৰণৰ প্ৰশ্ন শৰ্ট ট্ৰিক মেথডত কৰিবলৈ আমি কি কৰিব লাগিব একদম তলত ফ্ৰেকশন যেটো থাকিব 3/2 ইয়াত আছে হয় না নহয় এটো আমি লিখিম প্ৰথম 3,2 বুলি ঠিক আছে তাৰ পিছত চাবলৈ হ'ব ইয়াত সিম্বল কেটা আছে প্লাস সিম্বল এটা দুটা তিনটা আছে গতিকে আমি তিনডাল ড্ৰেছ দিম যত তিনটা নাম্বাৰ আহিব ঠিক আছে প্ৰথম আমি কি কৰিলো 3/2 ফ্ৰেকশনটো 3,2 বুলি লিখি ললো তাৰ পিছত প্লাস সিম্বল যেটা আছে হেটা এনেকা ড্ৰেছ দিলো তাৰ পৰা কি কৰিম 3 লগত 2 প্লাস কৰিম তেতিয়া আমি যেটো পাম হেতু ইয়াত বহাম that means 3 plus to আমি কি পালো 5 আকৌ 2 লগত 5 প্লাস কৰিম কি পাম 7 ইয়াত বহাম আকৌ 5 ৰ লগত 7 প্লাস কৰি আমি পাম 12 এটা লাষ্টত যেটা নাম্বাৰ পালো 7 আৰু 12 এটো আমি ফ্ৰেকশনাল লিখি দিম 12 টো হ'ব নিউমাৰেটৰ 7 টো হ'ব ডিনোমিনেটৰ অৰ্থাৎ this equal to কি হ'ব 12/7 ঠিক আছে লাষ্টটো আমি নিউমাৰেটৰ কৰিলো এটো ডিনোমিনেটৰ 12/7 এটো এটা মিক্স ফ্ৰেকশনটো অপচনটো দিব পাৰে মিক্স ফ্ৰেকশনাল দিলে হ'ব 1 5/7 7 লগত 1 ইনটু কৰি 5 প্লাস কৰিলে আমি এটো পাম সো এক্সামত অপচন এটো দিব পাৰে বা এটো দিব পাৰে ঠিক আছে নেক্সট কোৱেশ্চন আছে 17 to the power 3.5 into 17 to the power question mark equal to 17 to the power 8 ইয়াত আমাৰ কি হ'ব উলিয়াব কৈছে ইয়াত কোৱেশ্চন মাৰ্ক দি আমাক x ও দিব পাৰে এক্সামত আৰু তলত দি দিব পাৰে x ৰ মান উলিয়াব find x ঠিক আছে এতিয়া আমি চাও যে দেখো both সাইডত বেস কিটা সেম আছে হয় না সো আমি ডাইৰেক্ট 8 ৰ পৰা 3.5 মাইনাস কৰিলে জি পাম হেতুৱে ইয়াত হ'ব আনসাৰ 8 ৰ পৰা যদি আমি 3.5 মাইনাস কৰো তেতিয়া আমি কি পাম 4.5 অৰ্থাৎ ইয়াত কি হ'ব 4.5 আনসাৰ লৈ গল 1 সেকেন্ডত হয় না নহয় আমি যদি কৰি দেখাবলৈ যাও তেতিয়া কি হ'ব এতিয়া এটো আছে 17 to the power 3.5 into 17 to the power 4 question mark যেটো মই x বুলি থৈলো এটো আছে 17 to the power 3.5 into 17 to the power x ধৰিলো যেটো আমাক উলিয়াব দিছে ইকুৱেল টু কি আছে 17 to the power 8 ঠিক আছে এটো কোনটো ফৰ্মুলা আছে a to the power m into a to the power n যেটো ফৰ্মুলা কি a to the power m plus n সো আমি ইয়াত কি লিখিব পাৰো 17 to the power 3.5 plus x equal to 17 to the power 8 এটা both side of base কিটা সেম ইয়াৰ পৰা আমি কি পাম 3.5 plus x equal to 8 ইয়াৰ পৰা x equal to কি হ'ব 3.5 to 8 সেদিনলে মাইনাস হ'ব 8 minus 3.5 মাইনাস কৰিলে পাম 4.5 এটো आंसर ঠিক আছে নেক্সট কোৱেশ্চন আছে 2.4 divide 2.4 into 2.4 plus 2.4 minus 2.4 equal to question mark এটা আমি ইয়াত বদমাছ ৰুল এপ্লাই কৰিব লাগিব ফাৰ্স্ট আমি কি কৰিম ডিভাইড তাৰ পৰা ইনটু তাৰ পৰা প্লাস তাৰ পৰা মাইনাস এটো 2.4 minus 2.4 আগত প্লাস আছে এটো ডাইৰেক্ট 0 মাইনাস হ'ল এটো কি হ'ল 0 সো কি থাকিলে 2.4 divide 2.4 into 2.4 মানে নহয় 2.4 এটা প্ৰসেস মতে কৰিলে এই ডিভাইড টু কি কৰিব লাগিব ইনটু তেতিয়া 2.4 টু ৰেচিপ্ৰকেল হ'ব তলত 1 আছে কি হ'ব 1/2.4 ডিভাইডৰ পিছ 2 ইনটু কৰিলে প্ৰসেস মতে পিছৰ ফ্ৰেকশনটো কি হয় ৰেচিপ্ৰকেল দ্যাট মিন্স কি হয় উল্টি যায় সহজ ভাষাত ক'বলৈ গলে ঠিক আছে ইনটু 2.4 থাকিলে ইয়াত এটো 0 লিখিব দৰকাৰ নাই এটা এই 2.4 কেনসেল হ'ল কি থাকিলে 2.4 সো আনসাৰটো কি হ'ব 2.4 এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চন আছে half of 2 to the power minus 50 equal to question mark 2 to the power minus 50 ৰ আধা কিমান উলিয়াব কৈছে এতিয়া আমি কি কৰিম ইয়াত 2 to the power minus 50 আধা উলিয়াব কৈছে ন হাফ উলিয়াব কৈছে সো আমি 2 এ ডিভাইড কৰিম হয়নে এটা কি হ'ব a to the power m divided by a to the power n ফৰ্মত আছে নাই
a যত a ভ্যালু কি 2 বেস দুটা সেম সো আমি ইয়াত কি লিখিব পাৰো 2 টু দি পাৱাৰ -50 ফৰ্মুলাটো কি a টু দি পাৱাৰ কি হ'ব m - n a পাৱাৰটো মাইনাস হৈ যাব তেতিয়া ইয়াত কি হ'ব 2 পাৱাৰ কি 1 1 to মাইনাস হ'ব -50 -1 আমি কি পাম দুইটাত মাইনাস আছে প্লাস হ'ব মাইনাস ইনটু থাকি যাব আমি পাম 2 টু দি পাৱাৰ -51 অপশন পৰীক্ষাত এটো থাকিব পাৰে বা এটা অপশনটো এনেকৈ থাকিব পাৰে 1/2 টু দি পাৱাৰ 51 বুলি এটো অপশন পৰীক্ষাত থাকিব পাৰে এটো অপশনো পৰীক্ষাত থাকিব পাৰে ঠিক আছে নেক্সট কোৱেশ্চন আছে √52 প্লাস √75 প্লাস √40 মাইনাস √16 হয়নে এটা 16 ৰ স্কয়াৰ ৰুট কিমান 4 সো এখিনিত কি হ'ব 4 হয়নে নহয় 4 বা 40 মাইনাস কৰিলে আমি পাম 36 36 ৰ স্কয়াৰ ৰুট কি 6 গতিকে এটো সলভ কৰিলে আমি কি পাম 6 6 ৰ লগত 75 প্লাস কৰিলে আমি পাম 81 81 ৰ স্কয়াৰ ৰুট কিমান 9 সো আমি এখিলাকে কি পালো ইয়াৰ পৰা 9 পালো 520 লগত 9 প্লাস কৰিলে আমি পাম 529 529 ৰ স্কয়াৰ ৰুট কিমান 23 23 into 23 আমি পাম 529 সো এই গুটেটো সলভ কৰিলে আমি কি পাম 23 এটা স্টেপতে ওলাই গল সো আনসার কি হ'ব 23 ঠিক আছে নেক্সট কোৱেশ্চন আছে the ratio of two numbers is 3:7 if 6 is added in each number then its ratio become 5:9 find each number কোৱেশ্চন অসমীয়াত আছে দুটা সংখ্যাৰ অনুপাত 3:7 যদি সংখ্যা দুটাৰ প্ৰত্যেকৰে লগত প্ৰত্যেকৰে ওৱৰ্ডটো ইফালে আছে প্ৰত্যেকৰে লগত 6 যোগ কৰা হয় তেন্তে সেই অনুপাত 5:9 হয় সংখ্যা দুটা নিৰ্ণয় কৰা এটা আমাৰ দুটা সংখ্যাৰ অনুপাত দিছে 3:7 সংখ্যা দুটাৰ প্ৰত্যেকৰ লগত যদি 6 যোগ কৰো সেই অনুপাত কি হ'ব 5:9 আমাৰ সংখ্যা দুটা উলিয়াব কৈছে এতিয়া ইয়াত আমি x লগাই সংখ্যা দুটা 3x আৰু 7x বুলি ধৰি লম সংখ্যা দুটা কি বুলি ধৰিলো let the two numbers 3x and 7x এটা প্ৰশ্নমতে according to question কি দিছে সংখ্যা দুটাৰ লগত যদি আমি 6 যোগ কৰো 3x ৰ লগত 6 যোগ কৰিলো 7x ৰ লগত 6 যোগ কৰিলো তেতিয়া সেই অনুপাতটো কি হয় 5:9 যেটো ফ্ৰেকশনত লিখিলে হ'ব 3x plus 6 divided by 7x plus 6 equal to 5/9 এটা আমি ক্রস মাল্টিপ্লিকেশন অর্থাৎ বর্গপূরণ কৰিম তেতিয়া আমি পাম 5 into 5x into কৰিম 7x 35x হ'ব plus 5 into 6 হ'ব 30 equal to 9 into 36 হ'ব 27x plus 9 into 6 হ'ব 54 ঠিক আছে এটা 35x ওচলে 27x আনিলে মাইনাস হ'ব যেটো মাইনাস কৰিলে আমি পাম 8x 54 ওচলে 30 নিলে আমি 32 প্লাস আছে এটো সাইডে নিলে মাইনাস হ'ব যেটো আমি মাইনাস কৰিলে পাম 24 ইয়াৰ পৰা আমি x ৰ ভ্যালু কি পাম 24/8 এটো ইনটু হৈছে ফেলে নিলে ডিভাইড হ'ব সো আমি x ৰ ভ্যালু ইয়াত কি পালো 3 ইয়াত পুট কৰিলে আমি সংখ্যা দুটা পাই যাম 3x ত পুট কৰিলে হ'ব 3 into 3 equal to 9 আৰু 7x ত পুট কৰিলে হ'ব 7 into 3 equal to 21 so two numbers are 9 and 21 সংখ্যা দুটা কি হ'ব 9 and 21 এটা হৈছে ইয়াৰ আনসার ঠিক আছে নেক্সট কোৱেশ্চন আছে if 20 workers can finish a job in 15 days 20 workers can finish a job in 15 days how many more workers needed to finish the same job in 10 days question টো অসমীয়াত আছে 20 জন কৰ্মচাৰী এটা কাম 15 দিনত কৰিব পাৰে সেই কামটো 10 দিনত সম্পূৰ্ণ কৰিবলৈ হলে আৰু কিমান জন কৰ্মচাৰী প্ৰয়োজন হ'ব 20 জনে 20 workers এ কামটো কিমান দিনত কৰে 15 দিনত হয়নে how many more workers আৰু কিমান জন কৰ্মচাৰী দৰকাৰ হ'ব finish the same job in 10 days 10 days ত কৰিবলৈ হলে কিমান জন দৰকাৰ হ'ব আমাক উলিয়াব কৈছে যেটো মই x বুলি ধৰিলো এটো আমি কি কৰিম এই 20 লগত 15 ইনটু কৰিম 20 into 15 divided by 10 কৰিম ঠিক আছে 0 0 ক্যান্সেল গল 2 into 15 আমি কি পাম 30 এতিয়া এখানে এটা কথা মন কৰিব লাগিব আমাক উলিয়াব দিছে সেই কামটো 10 দিনত সম্পূৰ্ণ কৰিব হলে আৰু কিমানজন কৰ্মচাৰী প্ৰয়োজন হ'ব টোটাল কৰ্মচাৰী আমাৰ কিমান ওলালে 30 জন যদি 10 দিনত কৰিবলৈ হয় অলৰেডি 20 জন আছেই নহয় আৰু কিমানজন লাগিব 30 পৰা 20 মাইনাস কৰিলে আমি কি পাম 10 মানে আনসাৰটো ইয়াত কি হ'ব 10 যদি আমাক কোৱেশ্চনটো দিলেহেঁতেন
সেই কামটো 10 দিনত কৰিবলৈ কিমানজন কৰ্মচাৰীৰ প্ৰয়োজন হ'ব তেতিয়া 30 আনসাৰ হ'ল দেন ইয়াত আৰু কিমানজন বুলি দিছে নহয় অলৰেডি 20 জন আছে সো 30 পৰা 20 মাইনাস কৰিলে 10 জন কৰ্মচাৰী আৰু লাগিব আনসাৰ কি হ'ব তেতিয়া ইয়াত 10 ঠিক আছে ইয়াত আমি এটা ফৰ্মুলা কি ইউজ কৰিলো ফৰ্মুলাটো মনত ৰাখিব m1 d1 = m2 d2 ফৰ্মুলা ইউজ কৰিছো ইয়াত m1 d1 হ'ব প্ৰথম যেটো কন্ডিশন দিয়ে তাত m1 এ ওয়ার্কার সংখ্যা বুজাব আৰু d1 এ ডেজ আৰু m2 এ সেকেন্ড যেটো কন্ডিশন দিয়ে তাত ওয়ার্কার সংখ্যা d2 এ বুজাব দিনৰ সংখ্যা m for man d for days m2 কি বুজায় man আৰু d2 এ days ফর্মুলা এটো ঠিক আছে নেক্সট কোয়েশ্চন আছে In a hostel, there is enough rice for 70 men for 20 days. If 30 more men join the hostel, how long will the rice last? Question to homer ase. Eta chatra bokhot 70 jon manuhor karone 20 dinor chaul ase. Jodi 30 jon manuh notunkoi ahe, tente he chaule kiman din jabo. Eta hostelot 70 jonor karone 20 dinor chaul ase. 70 jonor karone kiman chaul ase? Kiman dinor chaul ase? 20 dinor. Mane jiman chaul ase সেই চাউলে 70 জন মানুহে 20 দিনত খাব পাৰিব 20 দিন ধুনিয়াকে যাব আমাক কৈছে আৰু যদি 30 জন মানুহ তেতিয়া 70 লগত 30 প্লাস কৰিলে টোটাল কিমান হ'ব টোটাল হ'ব 100 100 জন মানুহ 30 জন নতুনকে আহিলত কিমান হল টোটাল মানুহ 100 জন 100 জনে সেই চাউলে কিমান দিন যাব উলিয়াব কৈছে হয়নে এটো কোৱেশ্চনটো আমি কি কৰিম 70 লগত 20 ইনটু কৰিম ডিভাইডেড বাই 100 কৰিম এটো 0 এটো 0 এটো 0 এটো 0 ক্যান্সেল যাব 7 into 2 আমি কি পাম 14 সো জিমান চাউল আছিল হোস্টেলটোত হে চাউলে 100 জন মানুহে কিমান দিন খাব পাৰিব 14 days এটো আছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চন আছে if a train reaches a station in 9 hours with the speed of 50 km/h how much time is required by the train to reach the same destination at a speed of 75 km/h Question of Homet আছে এখন ট্রেনে 50 km/h এটা স্টেশন 9 ঘন্টাত পায় সমান দূৰত্ব 75 km/h কিমান সময়ত পাব এটা আমাক কি দিছে এখন ট্রেনে 50 km/h স্পিডত যদি যায় তেতিয়া এক দূৰত্ব এটা ডিসটেন্স মানে 9 আৱাৰত ট্ৰেভেল কৰে সেই ট্ৰেইনখন যদি 75 km/h যায় তেতিয়া কিমান সময়ত পাব উলিয়াব গৈছে ঠিক আছে এটো আমি আগৰটো নিচিনাকে কি কৰিম 50 লগত 9 ইনটু কৰিম ডিভাইড কৰিম 75 এ 50 পাৰ km/h যদি ট্ৰেইনখনৰ স্পিড থাকে তেতিয়া 9 আৱাৰ সময় লয় 75 km/h যদি স্পিড হয় সময় কিমান লব উলিয়াব কৈছে 50 লগত 9 ইনটু কৰিছো ডিভাইড কৰিছো 75 এ ঠিক আছে এতিয়া 5 এ ক্যান্সেল যাব 15 ইয়া ক্যান্সেল যাব 10 5 এ আকৌ ইয়া ক্যান্সেল যাব 3 ইয়া ক্যান্সেল যাব 2 3 এ 9 ক্যান্সেল যাব 3 কি থাকিলে 2 into 3 ইনটু কৰিলে আমি পাম 6 আৱাৰ সো ট্ৰেইনখন যদি 75 km/h স্পিডত যায় সেই দূৰত্ব 6 আৱাৰত পাব মানে কিমান সময় লব 6 আৱাৰ টাইম লব 6 আৱাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চন আছে A and B can do a job in 12 days A and C in 15 days and B and C in 20 days if A B and C all work together in how many days they complete the work question to homet ase A আৰু B এ মিলি এটা কাম 12 দিনত কৰিব পাৰে A আৰু C এ মিলি 15 দিনত আৰু B আৰু C এ মিলি 20 দিনত যদি তিনিজনে একেলগে কামটো কৰে তেন্তে কিমান দিনত কৰিব পাৰিব উলিয়াব কৈছে এটা আমাক কি দিছে কোৱেশ্চনটো A আৰু B এ কামটো কৰে কিমান দিনত 12 দিনত হয়নে A আৰু C এ কামটো কৰে 15 দিনত B আৰু C এ কামটো কৰে কিমান দিনত 20 দিনত আমাক A আৰু B আৰু C যদি একেলগে কৰে কামটো কিমান দিনত কৰিব উলিয়াব কৈছে এনে ধৰণৰ প্ৰশ্ন মই ট্ৰেডিশনাল মেথডত আগতে সলভ কৰা আছে মই ইয়াত শৰ্টিং মেথডত সলভ কৰি দেখাম এটা আমি কি কৰিম 12 15 আৰু 20 ৰ এলসিএম উলিয়াম অৰ্থাৎ লসাগু ইয়াৰ লসাগু কিমান পাম 60 এটা এলসিএম কেনেকৈ উলিয়াব লাগে মোৰ আগৰ ভিডিঅ দিয়া আছে কিবা ডাউট আছে যদি চাব ভিডিঅটো ঠিক আছে তাৰ পিছত কি কৰিম এই 12 এ 60 ক ডিভাইড কৰিম 60 ক ডিভাইড কৰিম
12 কিমান পাম 5 এই 5 টো ইয়াত আহিব আকৌ 15 এ 6 ক ডিভাইড কৰিম কিমান পাম 4 এই 4 টো আহিব ইয়াত 20 এ 6 ক ডিভাইড কৰিম কিমান পাম 3 কোড আহিব ইয়াত আহিব এতিয়া এই তিনটা প্লাস কৰিম কি পাম 5 + 4 9 9 + 3 12 এতিয়া আমি কি কৰিম 12 এ 6 ক ডিভাইড কৰিম 6 ক ডিভাইড কৰিম 12 এ কৰিলে আমি পাম 5 ঠিক আছে এতিয়া আমি কি কৰিম 2 এ ইনটু কৰিম এটো প্ৰসেস এনা ধৰণৰ প্ৰশ্ন আমি এটো স্টেপত 2 এ ইনটু কৰিব লাগিব তেতিয়া আমি 5 ইনটু 2 কি পাম 10 অৰ্থাৎ 10 ডেজ লাগিব এ আৰু বি আৰু সি যদি কামটো একেলগে কৰে এটা হৈছে ইয়াৰ সলিউশন মই কোৱেশ্চনটো আকৌ দেখাই দিছো কি কৰিলো আমাক কি দিছে কোৱেশ্চনটো এ আৰু বি এ কৰে কামটো 12 দিনত a + b = 12 লিখিছো a আৰু c এ কৰে 15 ডেজত a + c = 15 লিখিছো b আৰু c এ কৰে 20 ডেজত b + c = 20 লিখিছো তাৰ পিছত আমি 12 15 20 ৰ এলচিএম উলিয়াইছো হয়নে তাৰ পৰা নেক্সট স্টেপত কি কৰিছো 60 ক 12 এ ডিভাইড কৰিছো যেটো পাইছো ইয়াত লিখিছো আকৌ 60 ক 15 এ ডিভাইড কৰিছো যেটো পাইছো ইয়াত লিখিছো আকৌ 60 ক 20 এ ডিভাইড কৰিছো যেটো পাইছো ইয়াত লিখিছো তিনটা প্লাস কৰিছো 12 পাইছো এতিয়া আমি 12 এ 60 ক আকৌ ডিভাইড কৰিছো কি পাইছো 5 যেটো পালো তাক 2 ইনটু কৰিছো কি পালো 10 that means a + b + c = 10 that means a আৰু b আৰু c যদি কামটো কৰে 10 দিনত কৰিব পাৰিব এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চন আছে the ratio of length breadth and height of a petrol tank is 8:4:2 if the height is 25 cm find volume of the tank in liter কোৱেশ্চনটো অসমীয়াত আছে এটা পেট্ৰল ট্যাঙ্কেৰ দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতাৰ অনুপাত 8:4:2 যদি উচ্চতা 25 cm হয় তেন্তে ইয়াৰ আয়তন লিটাৰত উলিয়াবলৈ কৈছে ঠিক আছে এতিয়া আমাক লেংথ ব্ৰেথ আৰু হাইটৰ অনুপাত কি দিছে 8:4:2 লেংথটোৱে দৈৰ্ঘ্য বুজায় ব্ৰেথটোৱে প্ৰস্থ আৰু এইচটোৱে উচ্চতা হাইট ঠিক আছে ইয়াত আমি x লগাই এইগিটা আমি 8x 4x আৰু twice x বুলি ধৰিলো যেটো ৰেশিও দিয়া আছিল তাত x লগাই আমি length to 8x breadth to 4x আৰু h to twice x বুলি ধৰি ললো ঠিক আছে এতিয়া আমাক উচ্চতা দিয়া আছে 25 আমি উচ্চতা ইয়াত কিমান ধৰিছিলো twice x সো আমি কি লিখিব পাৰো twice x = 25 ইয়াৰ পৰা আমি x ৰ মান কি পাম 25/2 ডিভাইড কৰিলে হ'ব 12.5 সো আমি x ৰ মান কি পালো 12.5 হয়নে এতিয়া এই দুটাত বহাই দিলে আমি লেংথ আৰু ব্ৰেথ অৰ্থাৎ দৈৰ্ঘ্য আৰু প্ৰস্থ পাই যাম তেতিয়া লেংথ কি পাম 8x 8 * 12.5 ইনটু কৰিলে আমি পাম 8 ৰ লগত 12.5 100 ঠিক তেনেকৈ ব্ৰেথ 4x আছিল ইয়াত আমি x ৰ মান বহাই দিম 12.5 ইনটু কৰিলে পাম আমি 50 সো লেংথ 100 পালো ইউনিটটো আহিব ইয়াৰ ইউনিট সেন্টিমিটাৰ দিছিলে সেন্টিমিটাৰ আৰু ব্ৰেথ আহিব 50 সেন্টিমিটাৰ এটা আমাক আয়তনটো উলিয়াব দিছে হয়নে এই ট্যাঙ্কটোৰ শেপটো কি হ'ব ৰেক্টেঙ্গুলাৰ কিউবয়েড আয়তীয় ঘনক হয়নে ইয়াৰ আমি আয়তন পাম আয়তনটো ভলিউম v এ বুজায় লেংথ ইনটু ব্ৰেথ ইনটু হাইট কৰিলে অৰ্থাৎ 25 যেটো হাইট তাৰ লগত এটোটা পূৰণ কৰিলে আমি কি পাম ভলিউম আয়তন সো আমি 100 * 50 * 25 কৰিম 5 * 25 125 হ'ব 0 কেটা আছে এটা দুটা তিনটা ইমান ইউনিটটো হ'ব সেন্টিমিটাৰ কিউব আমাক লিটাৰত উলিয়াব দিছে সো সেন্টিমিটাৰ কিউবৰ পৰা লিটাৰলৈ নিবলৈ হলে 1000 এ ডিভাইড কৰিব লাগিব ইয়াক যেতিয়া আমি 1000 এ ডিভাইড কৰিম তেতিয়া 0 কেটা কেনসেল যাব আমি পাম 125 লিটাৰ সো হে ট্যাঙ্কিটোৰ ভলিউম অৰ্থাৎ আয়তন কিমান 125 লিটাৰ এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চন আছে find the radius of sphere having volume of 4186.7 cm3 ইমান আয়তনৰ এটা গোলকৰ ব্যাসাৰ্ধ উলিয়াবলৈ কৈছে ঠিক আছে এতিয়া আমি ইয়াত জানিব লাগিব স্ফিয়াৰৰ ভলিউম অৰ্থাৎ আয়তন উলিওৱা ফৰ্মুলা স্ফিয়াৰৰ ভলিউম উলিওৱা ফৰ্মুলা হৈছে 4/3 pi r cube যত r টো কি বুজায় ৰেডিয়াস ব্যাসাৰ্ধ যেটো ইয়াত দিয়া আছে 4186.7 গতিকে আমি কি লিখিব পাৰো 4/3 pi r cube যেটো হৈছে স্ফিয়াৰৰ ভলিউম উলিওৱা ফৰ্মুলা = 4186.7
হয়নে ইয়াৰ পৰা আমি কি পাম 4/3 টো এটো সাইডে নিলে 4186.7 এটো ফ্র্যাকশন এটো সাইডে নিলে ইনটুয়ে হ'ব খালি ফ্র্যাকশনটো ৰেচিপ্ৰকেল অৰ্থাৎ উল্টি যাব 3 টো ওপৰত যাব তলত 4 টো আহিব r কিউব টো ইয়াত থাকি যাব পাই মান 3.14 এটো সাইডে নিলে ডিভাইড হ'ব ঠিক আছে এতিয়া এটো পূৰণ কৰিলে আমি পাম পূৰণ কৰি চাব 12560.1 4 লগত এটো পূৰণ কৰিলে আমি পাম 12.56 এটা আমি কি পালো 12560.1 ডিভাইডেড বাই 12.56 এতিয়া এটো 0.1 আছে এটো বাদ দি আমি কি লিখিব পাৰো 12560 ডিভাইডেড বাই 12.56 এই পইণ্ট অতৰাই দিলে দুটা ডিজিটৰ আগত আছে সো ওপৰত আমি কি কৰিব লাগিব 100 এ ইনটু কৰিব লাগিব তেতিয়া কি হ'ব 12560 100 0 দুটা আহিব ইয়াৰ লগত 00 divided by 1256 a 1256 cancel যাব 1 তেতিয়া কি থাকিব ওপৰ 1000 সো আমি r কিউব কি পালো 1000 সো আমি r কি পাম কিউব টো এটা দিলে এফালে কিউব ৰুট লাগিব 1000 ৰ কিউব ৰুট কিমান 10 সো হে স্ফিয়াৰটোৰ ৰেডিয়াস অৰ্থাৎ ব্যাসাৰ্ধ কিমান 10 সেন্টিমিটাৰ এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চন আছে The perimeter of a square field is 92 meter. Find the length of the site. Question to অসমীয়াত আছে বৰ্গাকাৰ পথাৰ এখনৰ পৰিসীমা দিয়া আছে 92 প্ৰত্যেকটো বাহুৰ মাপ উলিয়াব কৈছে এতিয়া স্কয়াৰ অৰ্থাৎ বৰ্গৰ পেৰিমিটাৰ অৰ্থাৎ পৰিসীমা উলিয়া ফৰ্মুলা হৈছে 4a যত a টো বুজায় length of site বাহুৰ দৈৰ্ঘ্য ঠিক আছে যেটো আমাক ইয়াত উলিয়াবলৈ কৈছে আৰু পেৰিমিটাৰ 4a দিয়া যেটো আমাক দিয়া আছে 92 So আমি কি লিখিব পাৰো 4a equal to 92 so ইয়াৰ পৰা আমি a equal to কি পাম 92/4 ডিভাইড কৰিলে হ'ব 23 so স্কয়াৰ ফিল্ডখনৰ প্ৰত্যেকটো বাহুৰ লেন্থ কিমান 23 সেন্টিমিটাৰ এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে